নমস্কাৰ বন্ধুসকল, মই ইভান আৰু আপোনালোকে চাই আছে দা ইনফোজ্ঞান। বন্ধুসকল, আজি আমি আলোচনা কৰিম আসাম টেটৰ অতি গুৰুত্বপূৰ্ণ টপিক। যদি আমি CDPৰ আমি ভাগ কৰোঁ, ইয়াক ডিভাইড কৰোঁ, মেইনলি আমি ইয়াক তিনিটা ভাগত ভগাব পাৰোঁ। প্ৰথমতে হ'ল চাইল্ড ডেভেলপমেণ্ট, তাৰ ভিতৰত বহুত কেইটি টপিক আহি যায়। তাৰ দ্বিতীয়টো হ'ল লাৰ্ণিং, যাক শিক্ষণ বুলি কোৱা হয়, আৰু 3 নম্বৰ অংশটো হ'ল পেডাগজি। তো প্ৰত্যেকটো অংশৰ পৰা প্ৰায় অন এভাৰেজ এপ্ৰক্সিমেটলি 10 নম্বৰকৈ আহে। ঠিক তেনেদৰে শিক্ষণ টপিকটোৰ পৰা প্ৰায় 8ৰ পৰা 10 নম্বৰ অহা দেখা যায়। তো যিকে নহওক, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম গোটেই শিক্ষণ প্ৰক্ৰিয়াটো। শিক্ষণৰ যদি এ আছে, এৰ পৰা আৰম্ভ কৰি জেডলৈ আমি আলোচনা কৰিম। তো আগতে এবাৰ চাই লওঁ আজিৰ ভিডিঅ'ত আমি মুঠতে কি আলোচনা কৰিম। প্ৰথমতে শিক্ষণ আলোচনা কৰিম, তাৰপিছত শিক্ষণৰ বৈশিষ্ট্য, শিক্ষণক প্ৰভাৱিত কৰা কাৰকসমূহ, পৰিপক্কতা আৰু শিক্ষণ, অভিৰোচন আৰু শিক্ষণ, শিক্ষকে কিদৰে শিক্ষাৰ্থীক অভিৰুচিত কৰিব, তাৰপিছত আহিব শিক্ষণৰ পদ্ধতি, তাৰপিছত আহিব শিক্ষণৰ নীতিসমূহ, তাৰপিছত আমি পঢ়িম শিক্ষণৰ তত্ত্ব। তো দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আমি জানি ল'ম শিক্ষণ বা লাৰ্ণিং, ইংলিছত কোৱা হয় লাৰ্ণিং, কি বস্তু। যেতিয়া আমি কি কৰোঁ, পৰিৱেশৰ লগত নিজকে খাপ খুৱাই আমাৰ নিজৰ স্বভাৱ বা আচৰণ বা চৰিত্ৰ, নিজৰ ব্যৱহাৰক সংশোধন কৰি যেতিয়া আমি আমাৰ নিজৰ আচৰণ বা স্বভাৱ চৰিত্ৰ সংশোধন কৰি নতুন এটা ব্যৱস্থালৈ বা নতুন এটা পৰিৱেশৰ লগত নিজকে এডজাষ্ট কৰি লওঁ, ইয়াকে শিক্ষণ বুলি কোৱা হয়। কিছুমানে কয় যে এই প্ৰক্ৰিয়াৰ দ্বাৰা পূৰ্বৱৰ্তী আচৰণসমূহ পৰিৱৰ্তন কৰি নতুন আচৰণ আয়ত্ত কৰা যায়। আৰু কিছুমানে কয় যে শিক্ষণ প্ৰক্ৰিয়াটো ব্যক্তিৰ জীৱনৰ এটা অতি উল্লেখযোগ্য সংজ্ঞানাত্মক প্ৰক্ৰিয়া। আৰু কিছুমানে কয় যে শিক্ষণ এক জীৱনজোৰা প্ৰক্ৰিয়া আৰু ইয়াৰ দ্বাৰা আমি গোটেই জীৱনত শিকি থাকোঁ। আৰু কিন্তু বিশিষ্ট মনোবিজ্ঞানী যেনেকৈ থৰ্নডাইক, কফকা, কহলাৰ আদিয়ে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি শিক্ষণ প্ৰক্ৰিয়াটোক উদ্দীপক আৰু প্ৰতিক্ৰিয়াটোক উদ্দীপকৰ আৰু প্ৰক্ৰিয়াৰ সংযোগ সাধন প্ৰক্ৰিয়া বুলি অৱহিত কৰিছে। এতিয়া প্ৰথমতে যদি আপুনি এই ডেফিনেশ্যনটো শুনি আপুনি হয়তো বুজি নাপাব পাৰে, কিন্তু যেতিয়া আমি ভিতৰলৈ যাম, ইয়াৰ বিষয়ে আৰু অলপ গভীৰভাৱে অধ্যয়ন কৰিম, তেতিয়া বুজি পাব। এই চেপ্টাৰটো জানিবলৈ হ'লে আমি শিক্ষণ বস্তুটো, উদ্দীপক আৰু প্ৰতিক্ৰিয়া, এই দুটা বস্তু অতি খুব প্ৰয়োজন। এই দুটা বস্তুৰ ওপৰত অধ্যয়ন কৰাটো খুবেই প্ৰয়োজন। উদ্দীপক হ'ল এনেকুৱা এটা বস্তু যাৰ দ্বাৰা বা যাৰ কাৰণে আমি কিবা এটা একশ্যন লোৱাত বা কিবা এটা কাম কৰাত আমি কি কৰোঁ, বাধ্য হওঁ। আৰু যি কামটো আমি কৰোঁ, সেই কামটোক আমাৰ কি বুলি কোৱা হয়, প্ৰতিক্ৰিয়া বুলি কোৱা হয়। যেনেকৈ আমি চকুটো মেলি আছোঁ, চকুটো মেলি থকাৰ অৱস্থাতে কোনোবা হঠাৎকৈ কোনোবা এজনে আঙুলিটো লৈ আহি আমাৰ চকুৰ আগত দিয়াৰ লগে লগে আমি কি কৰিলোঁ, চকুটো বন্ধ কৰি দিলোঁ। সেই যি আঙুলি যে লৈ আহি আমাৰ চকুৰ আগত দিলে, সেইটো হ'ল উদ্দীপক, আৰু লগে লগে আমি চকুটো বন্ধ কৰিলোঁ, কি হ'ল, প্ৰতিক্ৰিয়া হৈ গ'ল। মানে আমি এটা কাৰ্যকৰী ৰিয়েকশ্যন এটা দিলোঁ, যাক ইংলিছত কোৱা হয় ষ্টিমুলাছ আৰু ৰিয়েকশ্যন বা ৰেছপন্স বুলি কোৱা হয়। কোনোবা যদি আপোনাক কি কৰিছে, খং উঠাইছে, তেনেহ'লে কি কৰিব, আপুনি গালি দিছে, আপুনি ওলোটাই তাক মাৰিবলৈ গৈছে। এই গালি যিটো দিলে, সেইটো আপোনাৰ কি হ'ল, উদ্দীপক, ষ্টিমুলাছ, যি আপোনাক কিবা এটা কৰাৰ কাৰণে বাধ্য কৰিলে বা ইচ্ছা শক্তি জগাই দিলে, সেইটো হ'ল উদ্দীপক। আৰু আপুনি আপোনাক খং উঠাৰ পিছত আপুনি তাক মাৰিবলৈ গ'লে, সেইটো আপোনাৰ প্ৰতিক্ৰিয়া, ৰেছপন্স। আৰু প্ৰত্যেক জীৱই নিজৰ ষ্টিমুলাছৰ প্ৰতি এটা ৰেছপন্স আগবঢ়াই দিয়ে। তো বলক আমি শিক্ষণৰ কেৰেক্টাৰিষ্টিক্স অফ লাৰ্ণিং বা শিক্ষণৰ বৈশিষ্ট্য কি তাৰ বিষয়ে অকণমান আলোচনা কৰি লওঁ। ইয়াতে প্ৰথমটো পইণ্ট দিয়া আছে, শিক্ষণ প্ৰক্ৰিয়াটোক উদ্দেশ্যমূলক প্ৰক্ৰিয়া বুলিও কোৱা হয়। আমি শিক্ষণ যেতিয়া যিকোনো বস্তু আমি শিকিবলৈ যাওঁ, তেতিয়া প্ৰত্যেকটো বস্তু কিবা এটা উদ্দেশ্য থাকে। আজি আপুনি এই ভিডিঅ'টো চাই আছে শিকিবলৈ কাৰণে, কিহৰ কাৰণে, কিয়নো আপুনি অৱতীৰ্ণ হ'ব অসম টেট পৰীক্ষাৰ কাৰণে। তো আমি কি বুজি পালোঁ যে শিক্ষণ প্ৰক্ৰিয়াটো এটা উদ্দেশ্যমূলক প্ৰক্ৰিয়া। 2 নম্বৰ পইণ্টটো দি আছে, শিক্ষণৰ প্ৰতিক্ৰিয়াৰ দ্বাৰা আচৰণৰ সংশোধন হয়। আমাৰ যি আচৰণ বা ব্যৱহাৰ আছে, আমি শিকাৰ পিছত আমাৰ সংশোধন হয়।
আমি সৰু থাকোঁতে কি কৰিছিলোঁ, কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আমি বুজি পোৱা নাছিলোঁ, আমি যাক তাক যি টি কৈ দিছিলোঁ। কিন্তু লাহে লাহে আমি কি কৰিলোঁ, শিক্ষা গ্ৰহণ কৰাৰ লগে লগে বুজি পালোঁ যে ডাঙৰৰ লগত আমি সদায় আপুনি বুলি ক'ব লাগে, ডাঙৰে কিবা এটা ক'লেও আমি ওলোটাই উত্তৰ কৰিব নালাগে। এতে কি হ'ল, আমাৰ আচৰণৰ সংশোধন হ'ল। তো শিক্ষণৰ বৈশিষ্ট্য কি, শিক্ষণ প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ আচৰণৰ সংশোধন কৰা হয়। পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'ব পৰাটো হ'ল শিক্ষণৰ মূল বৈশিষ্ট্য। হয়, আমি পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'ব লাগিব, এডজাষ্ট কৰিব লাগিব। আমি য'তে যাওঁ সেই জেগাটোৰ পৰিৱেশৰ ওপৰত ভিত্তি কৰি আমি এডজাষ্ট হৈ চলা ফিৰা কৰিব লাগিব। যদি আমি কি কৰোঁ, পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'ব নোৱাৰোঁ, তেনেহ'লে আমাৰ জীৱনজুৰি চলাটো খুব দিগদাৰী হৈ যাব। সেইকাৰণে শিক্ষাৰ দ্বাৰা আমি কি হওঁ, আমি নিজকে খাপ খুৱাই বা এডজাষ্ট কৰি চলিব পাৰোঁ। 4 নম্বৰ পইণ্টটো দি আছে, শিক্ষণে ব্যক্তিক সমস্যা সমাধানৰ উপায় বাছি উলিয়াই দিয়া। হয়, আমি শিক্ষা গ্ৰহণ কৰিলে কি হয়, নানা ধৰণৰ সমস্যা সমাধান আমি উপায়বোৰ বাছি ওলাব পাৰোঁ, আমাৰ জ্ঞান আহি যায়। তাৰপিছত অভ্যাসে শিক্ষণৰ স্থায়ী ৰূপ দিয়ে। আৰু শিক্ষণৰ আৰু এটা বৈশিষ্ট্য হ'ল অভ্যাস। আমি যেতিয়া যিকোনো কাম এটা কি কৰোঁ, শিকিছোঁ বা যিকোনো কাম এটা আমি জানিছোঁ, তেতিয়া সেই বস্তুটো যদি আমাৰ অভ্যাস নাথাকে, আমি যদি সদায় সদায় নকৰোঁ, এটা সময়ত আমি কি পাহৰি যাওঁ। কিন্তু যদি অভ্যাস কৰোঁ, সেই বস্তুটো আমাৰ পাৰ্মানেণ্টলি আমাৰ ভিতৰত ৰৈ যায়। পুনৰাবৃত্তি নোহোৱাকৈ কোনো শিক্ষণ স্থায়ী হ'ব নোৱাৰে। মানে পুনৰাবৃত্তি মানে ৰেপিটেশ্যন, বাৰে বাৰে যদি আমি ৰিপিট নকৰোঁ সেই কাৰ্যটো, তেনেহ'লে আমাৰ ভিতৰত পাৰ্মানেণ্টলি ৰৈ নাথাকিব বা স্থায়ী নহয়। আগ্ৰহ আৰু শিক্ষাৰ পাৰস্পৰিক সম্পৰ্ক আছে। হয়, আগ্ৰহ আৰু শিক্ষা, আমাৰ যদি আগ্ৰহে নাথাকে আমি শিক্ষা কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিম। আগ্ৰহ অবিহনে কোনো কথা শিকিব নোৱাৰি। উচ্চ শ্ৰেণীৰ জীৱই শিক্ষণ ক্ষমতা নিম্ন শ্ৰেণীতকৈ বেছি। উচ্চ শ্ৰেণীৰ জীৱই কি কৰে, শিক্ষণ ক্ষমতা সদায় নিম্ন শ্ৰেণীতকৈ বেছি। এইকেইটা পইণ্ট আপুনি গুৰুত্ব দিব। তাৰপিছত আমি চাম, আচলতে শিক্ষণক প্ৰভাৱিত কৰা কাৰকসমূহ কি কি। এইকেইটা কাৰক আপুনি ভালকৈ মনত ৰাখিব, কিয়নো পৰীক্ষাত আহিব পাৰে যে তলৰ কোনকেইটা কাৰকে শিক্ষণক ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে দৈহিক উপযুক্ততা, ক্লান্তি আৰু অৱসাদমুক্ততা, অনুশীলন মানে কৈ দিলোঁ অলৰেডি, মানে এক্সাৰচাইজ, প্ৰেক্টিচ, বয়সৰ আৰু লিংগৰ লগতো ইয়াৰ সম্বন্ধ আছে। শিক্ষণ পদ্ধতি কেনেকৈ পঢ়াইছে, লক্ষ্য আৰু সচেতনতা, লক্ষ্য আছেনে নাই আপোনাৰ, উদ্দেশ্য আছেনে নাই, আৰু আপুনি মানে শিক্ষণৰ অৱস্থাত আপুনি সচেতন আছেনে নাই, আগ্ৰহ আছেনে নাই আপোনাৰ, অভিৰুচন মটিভেশ্যন আছেনে নাই, মনোভাৱ আৱেগিক অৱস্থা, আপুনি আৱেগিকভাৱে সুস্থ আছে নে আপুনি দুখত আছে, সেয়া খুব জৰুৰী, আৰু মানসিক অৱস্থা, সেইকেইটা কাৰক। তাৰপিছত আমি আগবাঢ়িম, পৰিপক্কতা আৰু শিক্ষণ, এই দুটা খুবেই ইম্পৰ্টেণ্ট বস্তু, মেচুৰেশ্যন এণ্ড লাৰ্ণিং। আপুনি হয়তো ভাবিছে যে ইয়াতে পৰিপক্কতা আৰু ক'ৰ পৰা আহিল, কিন্তু আপুনি এটা বস্তু মনত ৰাখিব, শিক্ষণত গোটেইখিনি বস্তু আছে যি আপুনি আগ্ৰহ, ইণ্টাৰেষ্ট আগতে মানে বেলেগ এটা চেপ্টাৰ এক্সট্ৰাকৈ দি আছে, কিন্তু তাৰ শিক্ষণৰ লগত সম্বন্ধ আছে। মেচুৰেশ্যন, পৰিপক্কতা, ইয়াৰো সম্বন্ধ কাৰ লগত আছে, শিক্ষণৰ লগত আছে। লগতে অভিৰুচন, মটিভেশ্যন, তাৰো সম্পৰ্ক কাৰ লগত আছে, শিক্ষণৰ লগত আছে। চ' প্ৰথম পইণ্টটো হ'ল, পৰিপক্কতা হৈছে বিকাশৰ স্বাভাৱিক ৰূপত সংঘটিত হোৱা দেহৰ এক অন্তৰ্বৰ্তী প্ৰক্ৰিয়া। তাৰমানে আপোনাৰ পৰিপক্কতা, আপুনি কিমান মেচুৰ্ড হৈছে, এইটো খুবেই জৰুৰী। আপুনি যদি ক্লাছ 10ত পঢ়ি আছে, তেনেহ'লে আপোনাক ক্লাছ 10 সেই লেভেলৰ বস্তুৱে আপোনাক শিকোৱা হ'ব, বা সেই লেভেলৰ বস্তু আপুনি শিকিব পাৰিব। এতিয়া ক্লাছ 2 বা 3ত যদি আপুনি যায়, ইংলিছ নভেল পঢ়ায়, তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও বুজিব নোৱাৰিব। সেয়ে পৰিপক্কতা আৰু শিক্ষণৰ খুব এটা আন্তৰিক সম্বন্ধ আছে। আমেৰিকান চাইক'লজিষ্ট MC গয়েছৰ মতে, পৰিপক্কতা হৈছে বয়সৰ লগত ব্যক্তিৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত সংঘটিত হোৱা যিকোনো পৰিৱৰ্তন, যি মূলতঃ দৈহিক বিকাশৰ ওপৰত নিৰ্ভৰশীল। আমেৰিকান চাইক'লজিষ্টৰ মতে এই ডেফিনেশ্যনটো দি আছে। ই পূৰ্ব ক্ৰিয়াৰ অনুশীলন অথবা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল নহয়। আপোনাৰ যেনেকৈ মেচুৰেশ্যন হ'ব, এইটো বস্তু মনত ৰাখিব যে শিক্ষণ পূৰ্ব ক্ৰিয়াৰ অনুশীলনত অথবা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল নহয়। ই যিমানে মেচুৰ্ড হ'ব, সেই শিক্ষণ ক্ষমতা বাঢ়িব আৰু জ্ঞান বাঢ়িব, ব্যৱহাৰ আচৰণৰ সলনি হৈ যাব। আপুনি সৰুতে কি কৰিছিলে, ভাত খাওঁতে ভাত বহুতবোৰ পৰি গৈছিলে, কিন্তু যেতিয়া আপোনাৰ লাহে লাহে আপুনি মেচুৰ্ড হৈ যাব, আপোনাৰ পৰিপক্কতা আহি যাব, তেতিয়া আপোনাৰ ভাত খাওঁতে ভাত নপৰে। তো ইয়াৰ এক্সপিৰিয়েঞ্চৰ লগত কোনো ৰিলেশ্যন নাই, কিন্তু যেতিয়া আপুনি ডাঙৰ হ'ব, আপুনি তেতিয়া ভালকৈ খাব পাৰিব। পৰিপক্কতাই শিক্ষণৰ যোগ্যতা প্ৰদান কৰে। হয়, আপুনি কিমান শিকিব পাৰিব, আপুনি যোগ্য হয়নে নাই, ই পৰিপক্কতা প্ৰদান কৰে।
আৰু শিক্ষণে পৰিপক্কতা বহন কৰাৰ সম্ভাৱনীয়তা সমূহ উপযুক্ত দিশত বিকশিত কৰি তোলাত সহায় কৰে। আৰু পৰিপক্কতা কি কৰে, আপুনি আপোনাৰ যি বিকাশৰ দিশ আছে সেয়া বহন কৰিবলৈ আপোনাক উপযুক্ত দিশত বিকশিত কৰি তোলাত সহায় কৰিব। মানে মেচুৰেশ্যন আচলতে পৰিপক্কতা কি, আমাৰ দেহৰ বা আমাৰ শাৰীৰিক সম্পূৰ্ণ বিকাশ কৰা আৰু বৃদ্ধি কৰাই হ'ল পৰিপক্কতাৰ কাম। শিক্ষাৰ ক্ষেত্ৰত এই দুয়োটা দিশে গুৰুত্বপূৰ্ণ, কিয়নো এটাই আনটোৰ লগত কি সম্বন্ধ আছে, পাৰস্পৰিক সম্বন্ধ আছে। শিশুৰ উপযুক্ত পৰিপক্কতা লাভ নোহোৱা অৱস্থাত শিক্ষা বলপূৰ্বকভাৱে প্ৰদান কৰিলে সি শিশুৰ বিকাশৰ বাবে প্ৰতিকূল হৈ উঠিব। শিশু এজনীয়ে যদি পৰিপক্কতা লাভ কৰা নাই, তাক আপুনি বলপূৰ্বকভাৱে যিকোনো বস্তু শিকাব কেতিয়াও নোৱাৰে। এতিয়া 4 বা 5 চতুৰ্থ বা পঞ্চম শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীক আপুনি যদি যাই পেলাই অংকৰ ত্ৰিকোণমিতি পঢ়াই বলপূৰ্বকভাৱে নাই তুমি শিকিবই লাগিব, তেনেহ'লে ই কি কৰিব, ক্ষতিহে কৰিব ওলোটাই, কিয়নো সেইখিনি বুজিব পৰা ক্ষমতা তাৰ হোৱা নাই। সেইখিনি শিকিবৰ কাৰণে পৰিপক্কতা হোৱা নাই। অৰ্থাৎ এই দুয়োটা দিশৰ সুস্থ সম্বন্ধই শিক্ষণৰ সুফল লাভ কৰিব পৰা যায়। ইয়াৰ পৰা আমি কি বুজিলোঁ যে শিক্ষণ আৰু পৰিপক্কতা ই দুয়োটা কি হ'ব, সুস্থ সম্বন্ধতহে শিক্ষণৰ সুফল লাভ কৰিব পৰা যায়। দুটাই এটা আনটোৰ লগত যেতিয়া মিলি যাব, দুটাই আনটোক মানে উভয়ে সহায় কৰিব, তেতিয়াহে শিক্ষণ প্ৰক্ৰিয়াত আপুনি সুফল দেখা পাব। নহ'লে কি হ'ব, ওলোটাহে হ'ব, নেগেটিভ হৈ যাব বস্তুটো। শিক্ষণৰ সীমা পৰিপক্কতাৰ দ্বাৰা নিৰ্ধাৰিত হয়, এই পইণ্টটো মনত ৰাখিব। ইয়াৰ পিছত আমি পঢ়িম যে মটিভেশ্যন এণ্ড লাৰ্ণিং, অভিৰুচন আৰু শিক্ষণ। শিক্ষণ আৰু অভিৰুচনৰ মাজত কি সম্পৰ্ক আছে সেই বিষয়ে আমি অলপমান আলোচনা কৰিম। মটিভেশ্যন শব্দটো মটুম শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল লৰচৰ কৰা নাইবা গতি কৰা। এই লেটিন শব্দটো হুইচ মিনছ মুভ অৰ মোশ্যন। মনোবিজ্ঞানত অভিৰুচনৰ অৰ্থ হৈছে ব্যক্তিৰ কিছুমান আভ্যন্তৰীণ উদ্দীপক থাকে যিয়ে তেওঁক ক্ৰিয়া কৰিবলৈ বাধ্য কৰে আৰু তেওঁৰ আচৰণ নিৰ্ধাৰণ কৰে। এতিয়া মনোবিজ্ঞানীয়ে অভিৰুচনক কেনেকৈ বহলাই বিস্তাৰ কৰিছে বা কেনেকৈ তাক আগবঢ়াইছে যে আমাৰ মাজত কি থাকে, আভ্যন্তৰীণ উদ্দীপক থাকে। মই আগতে কৈছোঁ উদ্দীপক মানে কি, যিকোনো কাম বা ক্ৰিয়া কৰাত আমাক কি উৎসাহ যোগায় বা ইচ্ছা শক্তি দিয়ে, সেই বস্তুটো হ'ল উদ্দীপক। আৰু সেই উদ্দীপক কি কৰে, ক্ৰিয়া কৰিবলৈ বাধ্য কৰে, আমাৰ আচৰণ নিৰ্ধাৰণ কৰে। যেনেকৈ আমি কি কৰিছোঁ, এতিয়া আমাৰ উদ্দীপক কি, অসম টেটটো আমাৰ কাৰণে কি উদ্দীপক। কাৰণ আৰু আমি যে পঢ়ি আছোঁ, আপুনি যে এই ভিডিঅ'টো চাই আছে, সেয়া হ'ল আপোনাৰ প্ৰতিক্ৰিয়া। আৰু ভিডিঅ' চাই আছে মানে কি, আপোনাৰ আচৰণ ইয়াতে সংশোধন হৈছে, আচৰণৰ পৰিৱৰ্তন হৈছেনে নাই। আগতে হয়তো আপুনি এইটো সময়ত কি কৰিছিলে, খেলা ধূলা বা অন্য কামত মোবাইল টিপি ব্যস্ত আছিলে, ফেচবুক হোৱাটছআপত ব্যস্ত আছিলে, কিন্তু এতিয়া কি কৰিছে, আপোনাৰ সেই আচৰণটো বাদ দি আপুনি ইউটিউবত ভিডিঅ' চাই পঢ়িছে বা নিজৰ কিতাপ উলিয়াই পঢ়ি আছে। গতিকে আপোনাৰ আচৰণত কি হ'ল, এটা পৰিৱৰ্তন আহিল। তো ইয়াকে কি কৈছে মনোবিজ্ঞানীৰ মতে, যে উদ্দীপক আৰু ক্ৰিয়া কৰিবলৈ কি কৰে, এটা সম্বন্ধ হয় আৰু আচৰণৰ নিৰ্ধাৰণ হয়। তাৰপিছৰ পইণ্টটো আছে অভিৰুচন হৈছে সেই শক্তি যিটো ব্যক্তিক কিবা এটা কৰিবলৈ বাধ্য কৰে বা প্ৰৰোচিত কৰে। আপোনাক এতিয়া গোটেইখিনি কাম কৰা বাদ দি আপুনি কি হৈছে, বাধ্য হৈছে পঢ়িবলৈ, কিয়নো আপুনি অসম টেট দিব। তো এইটো এটা কি আপোনাৰ অভিৰুচন, মটিভেশ্যন এটা আহিছে আপোনাৰ তাত, মই যিয়ে নহওক মই চব বাদ দি মই এতিয়া পঢ়িব লাগিব, অসম টেট পাছ কৰিব লাগিব। যিমানে শিক্ষণীয় বিষয়বস্তু কঠিন হয়, ইমানে শিকিবলৈ বেছি শক্তিৰ প্ৰয়োজন হয়। আপুনি এটা কথা সদায় মনত ৰাখিব যে আপোনাৰ শিক্ষণীয় বিষয়বস্তু কঠিন হ'লে ইয়াক শিকিবলৈ আমাৰ শক্তিৰ প্ৰয়োজন হয়, আমাৰ অসুবিধা হয়। অৰ্থাৎ এনেকুৱা বস্তু শিকিবলৈ বেছি অভিৰুচনৰ প্ৰয়োজন। অভিৰুচন বা মটিভেশ্যন যিমান হ'ব, আপুনি কি কৰিব, আপোনাৰ বিষয়বস্তু শিকিবলৈ সুবিধা হ'ব। আৰু যেতিয়া বস্তুবোৰ শিক্ষণীয় বিষয়বস্তু কঠিন হ'ব, তাক শিকিবলৈ মটিভেশ্যন বহুত বেছি লাগে। এতিয়া অসম টেট আপুনি দি আছে, আপোনাৰ মটিভেশ্যন কম হ'লেও হ'ব, কিন্তু যেতিয়া আপুনি APSC বা UPSC এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব, আপোনাক আৰু বেছি মটিভেশ্যন লাগিব। সেই মটিভেশ্যন ইণ্টাৰনেল হওক বা এক্সটাৰ্নেল হওক, কোনোবা আপোনাক আহি বুজাইছে বা কৰিছে, বা আপোনাৰ নিজৰ মনৰ পৰা মটিভেশ্যন আপোনাক মটিভেট হৈছে নিজে, কিন্তু দুয়োটা ক্ষেত্ৰত এইটো কাম কম। যিমান কাম কঠিন হ'ব, টান হ'ব, মটিভেশ্যন বেছি লাগিব। যিমান কাম কম হ'ব, মটিভেশ্যন কম লাগিব। আৰু মটিভেশ্যন বেছি হ'লে আপোনাৰ কি হ'ব, কাম শিকিবলৈ বা যিকোনো বস্তু এটা শিকিবলৈ আপোনাৰ সহজ হ'ব। এই বস্তুটো গুৰুত্ব দিব আৰু মনত ৰাখিব। তাৰপিছৰ পইণ্টটো হ'ল
অভিৰোচনৰ যে অকল শিক্ষাদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এয়া এনে নহয়। তাৰমানে কৈছে যে অভিৰোচন মাত্ৰ যে শিক্ষাদানৰ ক্ষেত্ৰতো হ'ব হে নহয়, ই বিভিন্ন ফিল্ডত হ'ব পাৰে, বিভিন্ন জেগাত হ'ব পাৰে। গোটেই জীৱনটো আপুনি বহু কাম, বহু ধৰণৰ শিক্ষা, বহু সমস্যাৰ সমাধান হ'বলগীয়া হয়, কিন্তু যেতিয়া আমি মটিভেশ্যন পাওঁ, অভিৰোচন পাওঁ, তেতিয়া আমাৰ সেই কামবোৰ কি হৈ যায়, সহজ হৈ যায়। তো মটিভেশ্যনটো আমাৰ জীৱনৰ লগত অতিকৈ দৰকাৰী। আগবাঢ়িছোঁ আমি নেক্সট টপিকলৈ, হাউ টিচাৰ মটিভেট ষ্টুডেণ্ট। শিক্ষকে কিদৰে শিক্ষাৰ্থীক অভিৰুচিত কৰিব বা কেনেকৈ অভিৰুচিত কৰিব পাৰিব। প্ৰথম পইণ্ট হৈছে শিক্ষকে শিশুকেন্দ্ৰিক শিক্ষা প্ৰদান কৰিব লাগে। হয়, এতিয়া আমি যিমান পঢ়ি আছোঁ, CDB পঢ়ি আছোঁ, ইয়াৰ একমাত্ৰ উদ্দেশ্য হ'ল শিশুকেন্দ্ৰিক শিক্ষা প্ৰদান কৰা। আমি শিশুকেন্দ্ৰিক শিক্ষা প্ৰদান কৰিব লাগিব। 2 নম্বৰ, পূৰ্ব অভিজ্ঞতাৰ ভিত্তিত শিক্ষকে নতুন পাঠ বা নতুন শিক্ষা প্ৰদান কৰিব লাগে। আমি কি কৰিব লাগিব, আগতে যি পঢ়াইছিলোঁ তাৰ লগত ৰিলেট কৰি কি কৰিব লাগিব, পঢ়াব লাগিব। আৰু কি কৰিব লাগিব, নতুন বস্তু আমি পটককৈ যাই আৰম্ভ কৰিব নালাগে, নহ'লে ষ্টুডেণ্টবোৰ ডিমটিভেট হৈ যায়, এনেকুৱা লাগে একো বুজি পোৱা নাই, এইটো ভাৱ অহাৰ লগে লগে ডিমটিভেট হৈ যায়, অভিৰুচন শেষ হৈ যায়। তাৰপিছত আমি আহিছোঁ, শিক্ষক সদায় নতুন শিক্ষা পদ্ধতিৰে শিক্ষা প্ৰদান কৰিব লাগে। চাওক, আগৰ পইণ্টটো কি কৈছোঁ, নতুন শিক্ষা পূৰ্ব অভিজ্ঞতাৰ লগত জড়িত মানে কানেকশ্যন ৰাখি শিকাব লাগে। 2 নম্বৰ পইণ্টটো হ'ল শিক্ষা পদ্ধতি নতুন আনিব লাগে। তাৰমানে বিষয়বস্তু একে থাকিব, কিন্তু ৱে অফ টিচিং, শিক্ষাৰ পদ্ধতিটো লাহে লাহে সলনি কৰিব লাগে বা নতুন কৰিব লাগে। আপুনি আজি নাচি পঢ়াইছে, কালি গাই পঢ়াব, কালি নাটক কৰি পঢ়াব, তেনেকৈ কি হয়, ষ্টুডেণ্টবোৰ মটিভেট হৈ যায়। আৰু 2 নম্বৰ, TLM ব্যৱহাৰ কৰিব লাগে। TLM ব্যৱহাৰ কৰিলে কি হয়, বস্তুবোৰ ষ্টুডেণ্টবোৰ ইণ্টাৰেষ্ট বাঢ়ি যায়, আগ্ৰহ বাঢ়ে, বস্তুবোৰ দেখা পায় আচলতে, সেইকাৰণে কি হয়, TLM ব্যৱহাৰ কৰিব লাগে। শিক্ষণীয় বিষয়বস্তু সৰু গোটত বিভক্ত কৰিব লাগে, আৰু যি বিষয়বস্তু আছে তাক পাৰ্চিয়েল কৰি মানে গোটেইখিনি অলপ ভাঙি দি পেলাই বুজাব লাগে। যেনে অংক এটা আপুনি কৰিছে, একেবাৰে যদি অংকটো কৰি দিয়ে কি হ'ব, ষ্টুডেণ্টবোৰে শিক্ষাৰ্থীয়ে পটককৈ বুজি নাপাব পাৰে। যেতিয়া আপুনি ষ্টেপ বাই ষ্টেপ তাক ভাঙি পঢ়াই, সি সোনকালে বুজি পাব পাৰিব। আৰু মটিভেশ্যনৰ আৰু এটা কাৰণ হ'ল গ্ৰুপ ৱৰ্ক। মানে গ্ৰুপ ডিছকাশ্যন কৰিব দিব লাগে, একেলগে প্ৰজেক্ট বনাব দিব লাগে। মানে 4-5জন বা 5-6জন একেলগে দি কাম কৰিব দিলে কি হয়, সিহঁতে মটিভেশ্যন পায়, এজনে আনজনৰ হেল্প কৰে। তাৰপিছত পইণ্ট হ'ল মূল্যবোধৰ শিক্ষা দিব লাগে। এয়া আপুনি বুজিয়ে পাইছে। ছাত্ৰ ছাত্ৰী সদায় সক্ৰিয়, ইয়াৰ প্ৰতি লক্ষ্য ৰখা খুবেই প্ৰয়োজন হয়। কিছুমানে কি হয়, আমি এইটো কথা পাহৰিয়ে যাওঁ যে ছাত্ৰ ছাত্ৰী সক্ৰিয়, এক্টিভ হৈ থাকে এনি টাইম, তাক আমি পাহৰি যাওঁ, কিন্তু এই বস্তুটো মনত ৰখা খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত মেইন টপিকছলৈ আগবাঢ়ি আছোঁ, মেথডছ অফ লাৰ্ণিং, শিক্ষাৰ পদ্ধতি। শিক্ষাৰ তত্ত্ব আহিব, নীতি আহিব, কিন্তু তাৰ আগতে কি হৈছে, শিক্ষাৰ পদ্ধতি আহিছে। তো শিক্ষাৰ পদ্ধতি 3টা, প্ৰচেষ্টা আৰু ভুল পদ্ধতি, ট্ৰায়েল এণ্ড ইৰৰ মেথড, অন্তদৰ্শন পদ্ধতি, ইনচাইটফুল লাৰ্ণিং, অনুবন্ধনৰ দ্বাৰা শিক্ষণ পদ্ধতি, লাৰ্ণিং বাই কণ্ডিশ্যনিং। বলক আমি চাম প্ৰচেষ্টা আৰু ভুল পদ্ধতি, ট্ৰায়েল এণ্ড ইৰৰ মেথড। সেই বস্তুটো চোৱাৰ আগতে এই ফটোলৈ আপুনি অলপমান মন দিয়ক। ইয়াতে কি ৰখা আছে, ইয়াতে মেকুৰী ৰখা আছে। তাৰমানে মেকুৰীক লৈ এটা এক্সপেৰিমেণ্ট বা পৰীক্ষা কৰিছিল। এই চাওক, এটা বক্সৰ ভিতৰত মেকুৰী এটাক ৰখা হৈছিল, আৰু বাহিৰত কি কৰা হৈছিল, ভজা মাছ ৰখা হৈছিল। আৰু ভজা মাছটোৰ যি স্মেল, সুগন্ধি ওলাইছিল, সেই সুগন্ধিটো উদ্দীপক হিচাপে কাম কৰিছিল কাৰ, মেকুৰীৰ বাবে। আৰু ভিতৰত বক্সত এনেকুৱাকৈ ছিষ্টেম দিয়া আছিল, যেনেকৈ আপুনি দেখা পাইছে, লিভাৰ, ষ্ট্ৰিং আৰু এইফালে দৰ্জা। তাৰমানে এই লিভাৰটোত তেওঁ খচি দিয়াৰ লগে লগে ইফালে ৰছীটো টান পৰি এই দৰ্জাটো খুলি যাব, আৰু দৰ্জাটো খোলাৰ লগে লগে মেকুৰী বাহিৰত আহি কি কৰিব, সেই মাছটো খাব পাৰিব। কিন্তু মেকুৰীয়েতো নাজানে, বা মেকুৰীক কোনেও কৈ দিয়া নাছিল যে এই লিভাৰটোত খচি দিলে দৰ্জাটো খুলিব। যেতিয়া মাছৰ গোন্ধ মেকুৰীয়ে পাইছিল, মেকুৰীয়ে লগে লগে কি কৰিছিল, প্ৰতিক্ৰিয়া কৰিবলৈ ধৰিছিল। সি ত'ত হাত মাৰিছে, ভৰি মাৰিছে, মাৰি ফেলে বহুবাৰ কৰি হঠাতে কি হ'ল, ছাডেনলি কি হ'ল, এই লিভাৰটোত খচা পৰিল। খচা পৰাৰ লগে লগে কি হ'ল, দুৱাৰটো খুলি গ'ল। তেতিয়া মেকুৰী বাহিৰলৈ ওলাই আহি কি কৰিলে, মাছটো খাই ল'লে।
এনেকৈ এবাৰ নহয় বহুতবাৰ কি কৰিছে মাছটো বাহিৰত ৰাখিছে আৰু মেকুৰীক ভিতৰত বন্ধ কৰি থোৱা হৈছে। প্ৰথমতে দেখা গ'ল প্ৰথমবাৰত বহু সময় লাগিছে আৰু বহুতবাৰ চেষ্টা কৰাৰ পিছত সফল হৈছে, কিন্তু লাহে লাহে যিমান সময় পাৰ হৈছে নেক্সট টাইম তাৰ পৰৱৰ্তী সময়ত লাহে লাহে কি কৰিছে সেই চেষ্টাৰ সংখ্যাটো কমি গৈছে। পিছত যাই এনেকুৱা হৈছে যে মেকুৰীক বন্ধ কৰি দিয়াৰ লগে লগে মাছ যেতিয়াই বাহিৰত থৈ দিয়ে তেতিয়া মেকুৰী লিভাৰটোত খচি দিয়ে আৰু বাহিৰলৈ ওলাই আহি কি কৰে সেই মাছটো খায়। তো ইয়াৰ পৰা আমি কি গম পালোঁ যে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰেও শিক্ষণ হয়। এটা টাইমত যাই কি হয় ভুলৰ সংখ্যা 0 হৈ যায় আৰু সফলৰ সংখ্যা বাঢ়ি যায়। তো বলক আমি আচলতে এতিয়া চাই লওঁ এক্সপেৰিমেণ্টটো কি। প্ৰচেষ্টা আৰু ভুল পদ্ধতি যাক ট্ৰায়েল এণ্ড ইৰৰ মেথড বুলি কোৱা হয়, এই শিক্ষণ পদ্ধতি এডৱাৰ্ড লি থৰ্নডাইক নামৰ এজন ফিলচফাৰে সংযোগবাদ শিক্ষণৰ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত কৰিছিল। ইয়াতে আপুনি কনফিউজ নহ'ব যে সংযোগবাদ শিক্ষণটো আকৌ কি। শিক্ষণৰ তথ্য ইয়াৰ পিছত আমি যেতিয়া পঢ়িম তেতিয়া সংযোগবাদৰ বিষয়ে আলোচনা কৰিম। এতিয়া কৈ দিওঁ যে এইটো এটা এক্সপেৰিমেণ্ট আছিল। এই এক্সপেৰিমেণ্টৰ পৰা এটা থিয়ৰী ওলাই লৈছে, তত্ত্ব ওলাই লৈছে যাৰ নাম দিয়া হৈছে সংযোগবাদ থিয়ৰী। তো ইয়াৰ পিছত আমি পঢ়িম। এই মতবাদক কি বুলি কোৱা হয় বা এই পদ্ধতিটোক ষ্টিমুলাছ ৰেছপন্স থিয়ৰী বা SR থিয়ৰী বুলিও কোৱা হয়। আমি যেতিয়াই কোনো বিষয় নতুনকৈ শিকিবলৈ চেষ্টা কৰোঁ তৎক্ষণাত তাক বুজা বা আয়ত্ত কৰা আমাৰ বাবে সম্ভৱ নহয়। হয়, এইটোতো হয়। আমি যেতিয়া বস্তু লগে লগে আমি শিকিব নোৱাৰোঁ। যেতিয়ালৈকে আমি কৃতকাৰ্য লাভ কৰিব নোৱাৰোঁ তেতিয়ালৈকে বাৰে বাৰে চেষ্টা কৰিব লাগে। এই থিয়ৰী কি কৈছে যে যেতিয়ালৈ আমি সফল নহওঁ তেতিয়ালৈ কি কৰিব লাগে বাৰে বাৰে চেষ্টা কৰিব লাগে। তাৰপিছত কি দিছে ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে ভুল নাইকিয়া কৰে আৰু শুদ্ধ প্ৰচেষ্টা অৱলম্বন কৰাত সহায় কৰে। আমি এই পদ্ধতি বা এই এক্সপেৰিমেণ্টৰ দ্বাৰা শিকিলোঁ যে যেতিয়া আমি কিবা এটা কামত সফল নহওঁ আমি তাক কি কৰিব লাগে পুনৰাবৃত্তি কৰিব লাগে। পুনৰাবৃত্তি কৰিলে কি হয় এটা সময়ত যায় ভুল নাইকিয়া হয় আৰু শুদ্ধ প্ৰচেষ্টা অৱলম্বন কৰাত কি হয় সহায় কৰে। তাৰপিছত আমি কি চাম প্ৰাৰম্ভিক প্ৰচেষ্টা ভুলৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস কৰে, শেষত ভুল নোহোৱা হয় আৰু ফলত শিক্ষা সংগঠিত হয়। তাৰমানে ইয়াৰ পৰা আমি কি পালোঁ যে প্ৰাৰম্ভিক প্ৰচেষ্টা যেতিয়া আমি লাহে লাহে প্ৰচেষ্টা কৰি যাম ক্ৰমান্বয়ে লাহে লাহে কি হ'ব আমাৰ ভুলৰ সংখ্যা কমি যাব, শেষত যাই কি হ'ব ভুল নাইকিয়া হ'ব আৰু আমি কি কৰিব পাৰিম শিক্ষা সংগঠিত কৰিব পাৰিম বা শিক্ষণ অৰ্জন কৰিব পাৰিম। এতিয়া প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ কিছুমান বৈশিষ্ট্য আমি আলোচনা কৰিম। প্ৰচেষ্টা আৰু ভুল শিক্ষণ এক ক্ৰমাগত প্ৰক্ৰিয়া, মানে চিৰিয়েল ক্ৰমাগত মানেতো বুজিয়ে পাইছে, মানে লাহে লাহে হৈ যায়, একেবাৰতে নহয়। এই পদ্ধতিৰ মূল হৈছে পুনৰাবৃত্তি আৰু এই পদ্ধতিৰ পুনৰাবৃত্তি মানে ৰিপিটেশ্যন, বাৰে ৰিপিট কৰিব লাগে। এই এক্সপেৰিমেণ্টৰ দ্বাৰা এই বস্তুটো বুজি পাইছে যে পুনৰাবৃত্তি কৰিব লাগে আমি। প্ৰাৰম্ভিক অৱস্থাত ভুলৰ সংখ্যা আৰু সময়ৰ পৰিমাণ অধিক হোৱা দেখা যায়। যে প্ৰথম অৱস্থাত কি হয় ভুলৰ সংখ্যা বেছি হয় লগতে সময়ৰ পৰিমাণো বহুত বেছি লাগে, পৰৱৰ্তী প্ৰচেষ্টাত সেইবোৰ নিম্নগামী হৈ যায় আৰু যেতিয়া লাহে লাহে কি হয় পিছলৈ যাই ফেলে ভুলৰ সংখ্যা কমি যায় আৰু সময়ৰ পৰিমাণো নাইকিয়া হোৱা দেখা যায়। এই পদ্ধতিত শুদ্ধ প্ৰচেষ্টাৰ উদ্দেশ্য ভুল প্ৰচেষ্টা ত্যাগ কৰা হয় আৰু এই পদ্ধতিত কি কৰা হয় শুদ্ধ প্ৰচেষ্টাৰ উদ্দেশ্য কৰি ভুল প্ৰচেষ্টা ত্যাগ কৰা হয়। মানে ভুল প্ৰচেষ্টা আমি বাদ দিওঁ, তাৰপৰা শুদ্ধ প্ৰচেষ্টাটো আমি গ্ৰহণ কৰিব পাৰোঁ। আমি গম পাওঁ যে এনেকুৱা কৰিলে কামটো হ'ব আৰু ভুলটো আমি বুজি পাওঁ তেতিয়া। ইয়াক অন্ধযান্ত্ৰিক শিক্ষণ পদ্ধতি বুলি কোৱা হয়। ইয়াক অন্ধযান্ত্ৰিক বুলি কিয় হয় কিয়নো মেকুৰীয়ে গম পোৱা নাছিল একো, সি মানে এনেই ৰেছপন্স কৰিছিল, মানে এনেই মানে কিবা কিবি কৰিছিল, হাত ভৰি মাৰিছিল, ই আচলতে নাজানে লিভাৰত খচিলে হয়। সেইকাৰণে কি হয় ইয়াক অন্ধযান্ত্ৰিক প্ৰক্ৰিয়া বুলি কোৱা হয়। মানুহ আৰু জন্তু উভয়ে এই পদ্ধতিৰ যোগেদি শিকে। মানে অকল জন্তুৱে যে এনেকৈ শিকে তেনেকুৱা নহয়, মানুহেও কি কৰে লাহে লাহে কি কৰে ভুল আৰু প্ৰচেষ্টাৰ পদ্ধতিৰে লাহে লাহে মানুহেও শিকে। তাৰ পিছৰ থিয়ৰিটো হ'ল অন্তদৰ্শন শিক্ষণ পদ্ধতি, ইনচাইটফুল মেথড অফ লাৰ্ণিং। তাক চোৱাৰ আগতে আমি এই ছবিটোলৈ মন কৰোঁ, থিয়ৰি অফ ইনচাইটফুল লাৰ্ণিং। এই থিয়ৰিত কি কৰিছে চুলতান নামৰ চিম্পাঞ্জী এটাক এটা ৰুমত বন্ধ কৰি থৈছে। থৈ ফালে কি কৰিছে ওপৰত কল ওলমি থৈছে আৰু তলত এই আপুনি বক্সবোৰ দেখা পাইছে, বক্স থৈ দিছে আৰু দুটা লাঠি থৈ দিছে। সেই লাঠি দুটা কি কৰিব পাৰি সংযোগ কৰিব পাৰি। তাৰপিছত প্ৰথমে বোকাটোৰ চিম্পাঞ্জীক যেতিয়া থৈ দিয়া হৈছিল চিম্পাঞ্জীয়ে সেই কল
জোৰ খাবলৈ বহুত প্ৰচেষ্টা কৰিছিল। তাৰপিছত কি হ'ল, সেই বক্সকেইটা কি কৈছিল, এটাৰ ওপৰত আনটো থৈ পেলাই তাক চুবলৈ চেষ্টা কৰিছিল, কিন্তু লগ নোপোৱাৰ বাবে লাষ্টত চিম্পাঞ্জী আকৌ বহি পৰিল। বহি যেতিয়া পৰিল, তেতিয়া চিম্পাঞ্জীয়ে মনে মনে বুদ্ধি গোটাবলৈ চেষ্টা কৰিলে যে কেনেকৈ কলজোৰ পাৰি খাব পাৰি। তাৰপিছত সেই লাঠি দুটালৈ মন কৰিলে, লাঠি দুটা লৈ আহি দেখা পালে যে লাঠিটোক জইন কৰিব পাৰি, জইন কৰিলে লাঠিটো কলজোৰক লগ পাব। তাৰপিছত কি কৰিলে চিম্পাঞ্জীয়ে, লাঠিটো দুটা জোৰা লগাই কল পাৰি আনি খালে। বলক এতিয়া চাই লওঁ যে এই পদ্ধতি এক্সপেৰিমেণ্টৰ দ্বাৰা আমি কি গম পাম। অন্তদৰ্শন পদ্ধতি সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। এই এক্সপেৰিমেণ্টৰ দ্বাৰা কি হৈছে, এটা থিয়ৰী ওলাইছিল, সেই থিয়ৰীক সামগ্ৰিকতাবাদ বুলি কয়। তাক আমি পিছলৈ পঢ়িম, এই ভিডিঅ'ৰ শেষতে পঢ়িম, কিন্তু তাৰ আগতে এক্সপেৰিমেণ্টটো চাই লওঁ। সামগ্ৰিকতাবাদটো পিছত পঢ়িম, নহ'লে কনফিউজ হৈ যাব। এই থিয়ৰীটো, এই পদ্ধতিটো কোনে কৰিছিল বা ইয়াৰ জনক হ'ল ৱাৰ্থিমাৰ, লগতে আৰু আছে কহলাৰ, কাফকা নামৰ 3জন জাৰ্মানী মনোবিজ্ঞানী এই তত্ত্ব প্ৰৱৰ্তক আছিল। সামগ্ৰিকতাবাদ মনোবিজ্ঞানীসকলৰ মতে শিক্ষণ এক মানসিক বা বৌদ্ধিক কাৰ্য, যি শিক্ষকৰ পৰ্যবেক্ষণ অন্তদৰ্শন ক্ষমতাৰ লগত জড়িত থাকে। চাওক, এই 3জন ফিলচফাৰক মনোবিজ্ঞানীক কি কৰিছিল, সামগ্ৰিকতাবাদ মনোবিজ্ঞানী বুলি কোৱা হৈছিল। আৰু এখেতৰ মতে শিক্ষণ প্ৰক্ৰিয়াটো এটা কি মানসিক বা বৌদ্ধিক কাৰ্য। সামগ্ৰিকতাবাদী মনোবিজ্ঞানীসকলৰ মতে শিক্ষা সামগ্ৰিকভাৱে সংঘটিত হয়। ই সামগ্ৰিকভাৱে একেলগে সংঘটিত হয়। তাৰপিছত আছে শিক্ষণ কাৰ্যত শিকাৰুৱে গোটেই পৰিৱেশটো বুজিবলৈ যত্ন কৰিব লাগে। আমি আগতে যিকোনো বস্তু শিকিবলৈ বা কৰিবলৈ আমি পৰিৱেশটো বুজি ল'ব লাগিব, কিন্তু অংশ হিচাপে নহয়, মানে পাৰ্চিয়েল লাৰ্ণিঙত তেওঁ বিলিভ নকৰে। তেওঁৰ মতে যে একেলগে গোটেইখিনি বস্তু হ'ব। যেতিয়া অংশবোৰ পাৰস্পৰিক সম্পৰ্ক জনা যায়, তেতিয়া সামগ্ৰিকভাৱে ই শিকাৰুৰ মনত আকস্মিকভাৱে নতুন পোহৰলৈ চমকনিৰ দৰে উদ্ভাৱিত হয়। এখেতৰ মতে কি কৰিছে, যেতিয়া আমি আংশিকভাৱে নিশিকোঁ, কিন্তু প্ৰতিটো বস্তুৰ অংশ আন এটা অংশৰ লগত জোৰা লগাই আমি কি কৰিব পাৰিম, আমাৰ নতুন মনত যোনে শিকিব আকস্মিকভাৱে নতুন এটা বুদ্ধি বা জ্ঞানৰ সৃষ্টি হয়, যাৰ দ্বাৰা আমি শিকিব পাৰিম। ফলস্বৰূপে ইয়াৰ জৰিয়তে শিকাৰুৰ যিকোনো সমস্যাৰ সমাধান কৰিব পাৰে। আৰু ইয়াৰ জৰিয়তে কি হয়, আমি যিকোনো সমস্যাৰ সন্মুখীন হ'লে তাৰ সমাধান নিজে উলিয়াই ল'ব পাৰোঁ। সেইবাবে সামগ্ৰিকতাবাদী মনোবিদসকলৰ মতে অন্তৰ্দৃষ্টিৰ দ্বাৰাহে সম্ভৱ, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে নহয়। এই 3জন মনোবিজ্ঞানীয়ে কি কৰিছিল, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ ক্ৰিটিচিজম কৰিছিল আৰু কৈছিল যে সামগ্ৰিকতাবাদেদি মানুহে শিকিব পাৰে, কিন্তু প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে শিকিব নোৱাৰে। এতিয়া আমি চাই লওঁ অন্তদৰ্শন শিক্ষণৰ বৈশিষ্ট্যসমূহ, কেৰেক্টাৰিষ্টিক্স অফ ইনচাইটফুল লাৰ্ণিং। কেৰেক্টাৰিষ্টিকখিনি খুব জৰুৰী। ইয়াৰ মতে কেৰেক্টাৰিষ্টিক কি, শিক্ষণ হঠাৎ সংঘটিত হয়, বুজি পাইছে। ই সামগ্ৰিকতাবাদক গুৰুত্ব দিয়ে। যেতিয়া অংশৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক জনা যায়, সামগ্ৰিক ভাৱ মনত উদয় হয়। যেতিয়া অংশবোৰৰ মাজত পাৰস্পৰিক সম্পৰ্ক, মানে এটাৰ লগত আৰু এটা ৰিলেশ্যন কৰি দিওঁ, তেতিয়া সামগ্ৰিকভাৱে এজ এ হোল আমাৰ কি হয়, মনত জ্ঞানৰ উদয় হয়। ই প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ অন্তৰ্যান্ত্ৰিক প্ৰক্ৰিয়াক পৰিহাৰ কৰে। পৰিহাৰ কৰা মানে ইয়াক ছাপৰ্ট নকৰা, বাদ দিয়া। প্ৰচেষ্টা আৰু ভুল শিক্ষণক কি কৰি দিয়ে, পৰিহাৰ কৰে। পৰ্যবেক্ষণ ক্ষমতাৰ অনুভৱৰ ওপৰত গুৰুত্ব দিয়ে। পৰ্যবেক্ষণ মানে বুজিয়ে পাইছে, আৰু অনুভৱ, আমি বস্তুটোক চাই পেলাই পৰ্যবেক্ষণ কৰিব লাগিব আৰু আমি অনুভৱ কৰিব লাগিব, তেতিয়াহে আমি কি কৰিম, তাৰ পৰা সমাধান উলিয়াব পাৰিম আৰু আমাৰ শিক্ষণ তাৰ পৰাই হ'ব। ই বৌদ্ধিক স্তৰৰ লগত জড়িত। এই পদ্ধতিক জনসাধাৰণৰ সহায়কাৰী নহয়। তাৰপিছত আমি চাম 3 নম্বৰ শিক্ষণ পদ্ধতি, যাক অনুবন্ধনৰ দ্বাৰা শিক্ষণ বুলি কোৱা হয়, বা ইংলিছত লাৰ্ণিং বাই কণ্ডিশ্যনিং বুলিও কোৱা হয়। এই পদ্ধতিৰ জনকজন আছিল আইভান পেভলভ। তো বলক আগতে ছবিটোলৈ মন কৰোঁ, এই এক্সপেৰিমেণ্টটো আগতে বুজি লওঁ। পেভলভে কি কৰিছিল, প্ৰথমতে কুকুৰ এটা কি কৰিছিল, খাদ্য দিছিল। খাদ্য আগত দেখাৰ লগে লগে কুকুৰৰ পৰা মুখৰ পৰা লালটি ওলাইছিল। এতিয়া 2 নম্বৰ ফটোত চাওক, বিফৰ কণ্ডিশ্যনিং, কিন্তু এই দুটা ওপৰৰ দুটা বিফৰ কণ্ডিশ্যনিং আৰু তলৰ দুটা কণ্ডিশ্যনিঙৰ সময়ত। 2 নম্বৰত কি কৰিছে, কুকুৰৰ আগত ঘণ্টা এটা বজাই দিছিল। তো ঘণ্টা বজাই দিয়াৰ লগে লগে কি কৰিছিল, কুকুৰৰ কোনো ধৰণৰ মুখৰ পৰা বা জিভাৰ পৰা পানী ওলোৱা, লালটি ওলোৱা নাছিল। তাৰপিছত কি কৰিলে, 3 নম্বৰ কি কৰিলে, খাদ্য আৰু
বেল ঘণ্টা একেলগে খাদ্য দি ফেলে মানে ঘণ্টা দি ফেলে খাদ্য আগত ৰাখি ঘণ্টা বজাই তাক খাবলৈ দিয়া হৈছিল। তেতিয়া ঘণ্টা বজোৱাৰ লগে লগে কিছুদিন যেতিয়া ৰিপিট বাৰে বাৰে এই কামটো কৰা হ'ল, ঘণ্টা বজোৱাৰ লগে লগে কুকুৰৰ মুখৰ পৰা কি হয়, জিভাৰ পৰা লালটি ওলায়। তাৰপিছত কি কৰিছিল, বহুত দিন এই কাৰ্য ৰিপিট কৰাৰ পিছত হঠাৎ কি কৰিছিল, আৰু এদিন খাদ্য অবিহনে ঘণ্টা বজাই দিছিল। ঘণ্টা বজাই দিয়াৰ লগে লগে কি হৈছিল, কুকুৰৰ মুখৰ পৰা বা জিভাৰ পৰা লালটি ওলাইছিল। চাওক, ইয়াৰ পৰা আমি কি বুজি পালোঁ যে এটা চাওক ষ্টিমুলাছ বা উদ্দীপক কি, প্ৰথমটো বস্তুত উদ্দীপক আছিল খাদ্য। 3 নম্বৰ ফটোত চাওক কি আছিল, উদ্দীপক দুটা হৈ গৈছিল, এটা কৃত্ৰিম উদ্দীপক, বেলটো হ'ল কৃত্ৰিম উদ্দীপক আৰু 3 নম্বৰটো আৰু খাদ্যটো হ'ল প্ৰাকৃতিক উদ্দীপক। আৰু ইয়াতে প্ৰতিক্ৰিয়া কি আছিল, জিভাৰ পানী, ৰেছপন্সটো কি জিভাৰ লালটি। 4 নম্বৰত কি হৈছিল, প্ৰাকৃতিক উদ্দীপক নোহোৱাকৈ কৃত্ৰিম উদ্দীপক যি বেল ব্যৱহাৰ কৰিছিল তাৰপিছতো কি কৰিছে, ৰেছপন্স কৰিছে বা প্ৰতিক্ৰিয়া কৰিছিল লালটি ওলাই। তো আহক আমি এতিয়া ইয়াৰ এক্সপেৰিমেণ্টটো চাই লওঁ। আইভান পেভলভ শিক্ষাৰ অনুবন্ধনবাদ বা তত্ত্বৰ এজন স্ৰষ্টা আছিল। ইয়াৰ মানে অনুবন্ধনবাদৰ জনক বুলি কোৱা হয়। তো সাধাৰণতে স্বাভাৱিক প্ৰতিক্ৰিয়া সৃষ্টি হয়, কিন্তু পেভলভৰ মতে স্বাভাৱিক উদ্দীপকৰ ঠাইত কেতিয়াবা অস্বাভাৱিক বা কৃত্ৰিম উদ্দীপক প্ৰদান কৰি স্বাভাৱিক উদ্দীপকৰ ক্ষেত্ৰত কৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰি। যি আপুনি দেখা পালে যে আগতে সাধাৰণতে প্ৰতিক্ৰিয়া কৰে কি, খালি খাদ্য দিয়াৰ লগে লগে কি হৈছিল, জিভাৰ পানী ওলাইছিল। তাৰপিছত আমি কি কৰিলোঁ, কণ্ডিশ্যনিং কৰিলোঁ ইয়াতে, লগতে বেলো বজোৱা কৰিলোঁ। কিন্তু বেলটো বজোৱাৰ লগে লগে কি হয়, আৰ্টিফিচিয়েল ষ্টিমুলাছ হয়, কৃত্ৰিম উদ্দীপক, তথাপিও কি কৰিছিল, প্ৰতিক্ৰিয়া কৰিছিল। সৰল ভাষাত ক'বলৈ হ'লে যেতিয়া কোনো স্বাভাৱিক প্ৰতিক্ৰিয়া তাৰ স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে আন কোনো কৃত্ৰিম উদ্দীপকৰ লগত সংযোগ বা অনুবন্ধিত হয়, তেতিয়া শিক্ষণ সংঘটিত হয়। ইয়াৰ পৰাই কি হ'ল, অনুবন্ধনৰ থিয়ৰী আহি গ'ল। তাৰমানে কি হৈছিল যে ৰেছপন্সটো বা প্ৰতিক্ৰিয়াটো কি হৈছিল, কৃত্ৰিম উদ্দীপকৰ পৰা ৰেছপন্স কৰিছিল, মানে প্ৰতিক্ৰিয়া কৰিছিল। সেইকাৰণে কি হ'ল, সেই কৃত্ৰিম উদ্দীপকৰ লগত যি অনুবন্ধন হ'ল বা সংযোগ হ'ল, সেই থিয়ৰিটোকে কি বুলি কোৱা হয়, অনুবন্ধনৰ তত্ত্ব বুলি কোৱা হয়। ইয়াতে দিয়া আছে, প্ৰথমতে মাংস দিছিল, তাৰপিছত ৰেছপন্স কি কৰিছিল, লালটি ওলাইছিল। তাৰপিছত কি কৰিছিল, ঘণ্টাৰ শব্দ আৰু মাংস একেলগে দিছিল, সেই শব্দৰ প্ৰতি প্ৰতিক্ৰিয়া কৰিছিল। কেইবাবাৰো পুনৰাবৃত্তি কৰাৰ পিছত খালী ঘণ্টা বজাইছিল, কিন্তু মাংস দিয়া নাছিল, তথাপি কি হ'ল, লালটি ওলোৱা দেখা পোৱা গৈছে। ইয়াকে অনুবন্ধিত প্ৰক্ৰিয়া বুলি কয়। এতিয়া আমি কি পঢ়িম, পদ্ধতি গোটেইখিনি শেষ হ'ল। এতিয়া আমি পঢ়িম শিক্ষণৰ প্ৰধান নীতিসমূহ। এই নীতিসমূহ খুব দৰকাৰী, আৰু এই নীতি কোনে দিছিল, থৰ্ণডাইকে দিছিল। থৰ্ণডাইক খুব ইম্পৰ্টেণ্ট কেৰেক্টাৰ। থৰ্ণডাইকৰ নীতিখিনি খুব জৰুৰী হয়। থৰ্ণডাইকে শিক্ষণৰ ওপৰত বহুতো পৰীক্ষা চলাইছিল আৰু ইয়াৰ বৈশিষ্ট্যৰ ওপৰত লক্ষ্য ৰাখি কেইটামান নীতি পোহৰলৈ আহিছিল। ইয়াৰ মুখ্য বা প্ৰধান নীতি বুলি তিনিটাক জনা যায়। প্ৰস্তুতিৰ নীতি, ল অফ ৰেডিনেছ, অনুশীলনৰ নীতি, ল অফ এক্সাৰচাইজ, তাৰপিছত ফলাফলৰ নীতি, ল অফ ইফেক্ট। আৰু ইয়াৰ সাধাৰণ বা গৌণ নীতিবোৰ হ'ল ছেকেণ্ডাৰী লজ, আংশিক কাৰ্যৰ নীতি, একাধিক প্ৰতিক্ৰিয়াৰ নীতি, অনুৰূপ পৰিৱৰ্তনৰ নীতি, সদৃশ্য বা উপমাৰ নীতি, মনোভাৱৰ নীতি। তো বলক আমি এই মুখ্য নীতি তিনিটাই খুব ইম্পৰ্টেণ্ট, এইকেইটা জানিলে হ'ব। বাকীখিনি আপুনি জাষ্ট জানি ল'ব, ইমান গভীৰলৈ যাব নালাগে। প্ৰথমতে আমি জানি ল'ম যে প্ৰস্তুতিৰ নীতি কি। আমি থিয়ৰীলৈ যোৱাৰ আগতে জাষ্ট আপোনাক কৈছোঁ, প্ৰস্তুতি মানে কি। আমি পঢ়িবলৈ গৈছোঁ, আমি যদি প্ৰস্তুত হৈ নাযাওঁ, আমি ক্লাছ কৰিবলৈ গৈছোঁ, আমি ৰাতিপুৱা কি কৰিম, গা পা ধুই, ইউনিফৰ্ম পিন্ধি, কলম খাতা বহি, যি কিতাপ দৰকাৰ আছে সেই কিতাপ লৈ আমি ক্লাছলৈ প্ৰস্তুত হৈ যাওঁ। আৰু যদি আমি কি 9টা বজালৈ টোপনি মাৰি আছোঁ আৰু হঠাতে মায়ে আহি জগাই দিলে, যা তোৰ ক্লাছ আছে, যা 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 সোনকালে যা, তেতিয়া আমি উঠি খৰধৰকৈ কি লৈছোঁ নলৈছোঁ গৈ ক্লাছত বহিছোঁ। তাৰমানে আমি প্ৰস্তুত হৈ যোৱা নাই, আৰু প্ৰস্তুত নহ'লে কি হ'ব, আমাৰ শিক্ষা নহ'ব। সেই বস্তুটোকে থৰ্ণডাইকে কি কৰিছে, এটা ল অফ ৰেডিনেছ বুলি কৈছে, প্ৰস্তুতিৰ নীতি বুলি কৈছে। শিক্ষণ লাভৰ বাবে প্ৰতিদিনে আমাৰ মন আৰু কি কৰিছে, প্ৰাণ মন উভয়ৰে প্ৰস্তুতিৰ প্ৰয়োজন আছে। আমাৰ মন আৰু প্ৰাণৰ কি আছে, প্ৰস্তুতি খুবেই দৰকাৰ।
থৰ্ণ্ডাইকে কৈছিল যে যিগৰাকী ব্যক্তিয়ে শিকিবৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখে তেওঁৰ শিক্ষা কাৰ্যটো সহজ হৈ পৰে আৰু তেওঁৰ বাবে এইটো আনন্দৰ কথা। আৰু যেতিয়াই আমি যিকোনো বস্তু এটা শিকিবলৈ চেষ্টা কৰোঁ বা প্ৰস্তুত হৈ যাওঁ, তেতিয়া সেই বস্তুটো আমাক শিকিবলৈ কি হয়, সহজ হৈ যায়। আৰু যদি আমি প্ৰস্তুত হৈ নাযাওঁ, তাৰমানে আমাৰ ইচ্ছাই নাই, তেতিয়া জোৰ কৰি আমাক কোনো শিকাব নোৱাৰে আৰু আমাক আনন্দও নালাগে, তেতিয়া আমনিহে লাগিব। সেইদৰে যিগৰাকী ব্যক্তিয়ে শিকিবৰ বাবে শিকা কাৰ্যটো বিৰক্তিকৰ তথা আমনিদায়ক হয়। আৰু যি ক'লো যে আপুনি যদি ইচ্ছা নাথাকে আপোনাৰ, আপুনি প্ৰস্তুত হৈ নাযায়, তেতিয়া আপোনাৰ কাৰণে কাৰ্যটো বিৰক্তিকৰ হ'ব আৰু আমনি হ'ব। প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ ক্ষেত্ৰত দেহ মানসিক প্ৰস্তুতি নিতান্ত প্ৰয়োজন। যেতিয়া আপুনি কি প্ৰতিক্ৰিয়া সৃষ্টি কৰিব, আপুনি যিকোনো উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়া কৰিব, সেয়া আপুনি যদি মানসিকভাৱে প্ৰস্তুত নহয়, তেনেহ'লে আপুনি প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰে। আপোনাক কোনোবা গালি দিছে বা আপোনাক কোনোবা কিবা কৈছে, আপোনাৰ পৰীক্ষা আছে, টেট পৰীক্ষা আছে, আপুনি কি মানসিকভাৱে প্ৰস্তুত হোৱা নাই যে মই পৰীক্ষা ভালকৈ পঢ়ি দিম আৰু তেনেকৈ, কি হ'ব, পঢ়া নহ'ব। তো মানসিকভাৱে আপুনি যদি প্ৰস্তুত নহয়, তেতিয়া আপুনি কি কৰিব পাৰিব, প্ৰতিক্ৰিয়া কেনেকৈ সৃষ্টি কৰিব? প্ৰতিক্ৰিয়া কি? পঢ়া, ভালকৈ পঢ়া। তো আপুনি ভালকৈ নপঢ়িব। উদাহৰণস্বৰূপে আৰু এটা কথা কৈছোঁ, সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা সিহঁতৰ প্ৰয়োজনীয়তা সামগ্ৰী বিচাৰি চলাত লগাই খোৱা বস্তুৰ বাবে হুলস্থুল লগাই কান্দে। তেতিয়া কি হয়, মানে আৰু কেতিয়া সিহঁতৰ বস্তুটোক জোৰকৈ দিলেও ল'ব নোখোজে বা খোৱা বস্তুৰ প্ৰতিও আগ্ৰহ নাথাকে। কেতিয়াবা আপুনি সৰু ল'ৰা ছোৱালীক জোৰকৈ খাব দিছে, তথাপিও নোখোৱা নাই, মিঠাই দিছে, চকলেট দিছে, লোৱা নাই, কিন্তু কেতিয়াবা বস্তুটোৰ কাৰণে কান্দি থাকে বা লাগে বুলি কয়, হুলস্থুল লগায়। তাৰমানে কেতিয়া সি প্ৰস্তুত হৈছে আৰু সি যেতিয়া নালাগে, ইচ্ছা নাই তাৰ, তেতিয়া তাক জোৰ কৰি দিলেও নলয়। ঠিক তেনেদৰে আপোনাৰ যদি প্ৰস্তুত হৈ নাযায় শিকিবৰ বাবে, আপুনি শিকিব কেতিয়াও নোৱাৰিব। এতিয়া প্ৰস্তুতিৰ নীতিৰ শৈক্ষিক বিশেষত্ব, ইয়াৰ এডুকেশ্যনেল ইমপ্লিকেশ্যন কি আছে, শিক্ষাৰ ক্ষেত্ৰত ইয়াক কেনেকৈ আপুনি কানেক্ট কৰিব পাৰিব। প্ৰথম পইণ্টটো হ'ল, শিক্ষকে শিক্ষাৰ্থীৰ আগত এটি পাঠ শিকাবলৈ যাওঁতে শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক অৱস্থাত ভালদৰে জনা উচিত। হয়, শিক্ষকে কি কৰিব লাগিব, শিক্ষাৰ্থীৰ শাৰীৰিক অৱস্থা, যদি এজন শিক্ষাৰ্থীয়ে বেমাৰ হৈ আছে, তেনেহ'লে সি প্ৰস্তুত হ'ব নোৱাৰে। মানসিকভাৱে যদি চিন্তাত আছে কিবা, তেনেহ'লেও পঢ়িব নোৱাৰে। গতিকে শাৰীৰিক আৰু মানসিক অৱস্থাৰ বিষয়ে ভালদৰে জানিব লাগে শিক্ষকে। যদি শিক্ষাৰ্থীয়ে পাঠটো শিকাৰ বাবে প্ৰস্তুত নহয়, তেতিয়া পাঠটো আৰম্ভ কৰিব নালাগে। এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ মনত অভিপ্ৰায় সৃষ্টি কৰিব লাগে। এয়া মটিভেশ্যনটো খুব দৰকাৰী। যদি শিক্ষাৰ্থী কি হৈছে, পাঠ এটা শিকিবলৈ ইচ্ছা কৰা নাই বা প্ৰস্তুত হোৱা নাই, তেতিয়া আমি কি কৰিব লাগিব, সেই পাঠটোৰ প্ৰতি শিক্ষাৰ্থীক মটিভেশ্যন দিব লাগিব বা অভিপ্ৰায় সৃষ্টি কৰিব লাগিব, যাতে শিক্ষাৰ্থী সেই পাঠটো শিকিবলৈ প্ৰস্তুত হয়। যদি শিক্ষাৰ্থীৰ বাবে পাঠ্যক্ৰম উপযোগী নহয়, তেন্তে মনত অসন্তুষ্ট ভাৱৰ সৃষ্টি হ'ব পাৰে। আৰু যদি শিক্ষাৰ্থী এনেকুৱা ফিল কৰিছে, ছাত্ৰ ছাত্ৰীয়ে, যে এইটো পঢ়িব নোৱাৰিম বা এইটো নপঢ়োঁ, তেনেহ'লে তেখেতৰ মনত যে আপুনি বেছিকৈ পঢ়াব খুজিলে সিহঁতে অসন্তুষ্টি বা ডিছছেটিছফাইড হ'ব, তেতিয়া কি হ'ব, পঢ়িব নোৱাৰিব বা শিকিব নোৱাৰিব। মুঠতে প্ৰস্তুতি নহ'লে কোনো শিক্ষণ ফলৱতী হ'ব নোৱাৰে আৰু ই নেগেটিভ ইমপ্ৰেশ্যনহে ক্ৰিয়েট কৰিব। তাৰপিছত নেক্সট আমি চাম অনুশীলনৰ নীতি, ল অফ এক্সাৰচাইজ। অনুশীলনৰ নীতিয়ে কি কৈছে? চিম্পলি ভাষাত ক'ব গ'লে, আমি যদি প্ৰেক্টিছ নকৰোঁ, অংকৰ কথা কৈছোঁ, অংক আপুনি যিমানে নাজানক কিয়, অংকৰ মাষ্টৰ নহওক কিয়, আপুনি MSc পাছ নকৰক কিয়, যদি আপুনি অংকৰ প্ৰেক্টিছ নকৰে, কি কৰিব, লাহে লাহে অংক পাহৰি যাব। ঠিক তেনেদৰে যিকোনো কাম আপুনি খুব প্ৰতিভাশালী, আপুনি এক্সপাৰ্ট সেই কামটোত, কিন্তু আপুনি এক্সপাৰ্ট কেতিয়া হয়, আপুনি বাৰে বাৰে প্ৰেক্টিছ কৰি এক্সপাৰ্ট হয়। যদি আপুনি সেই কামটো কৰিবলৈ বাদ দিয়ে বা নকৰা হৈ যায়, তেনেহ'লে কি হ'ব, সেই কামটোৰ প্ৰতি আপোনাৰ যি এক্সপাৰ্ট আছে, আপুনি যে এক্সপাৰ্ট, সেই এক্সপাৰ্টটো নোহোৱা হৈ যাব। চ' প্ৰথম পইণ্টটো দিয়া হৈছে, এই নীতিয়ে এয়া বুজায় যে শিক্ষণৰ বাবে অনুশীলনৰ দৰকাৰ। আমি শিক্ষণৰ বাবে কি হয়, অনুশীলন বা বাৰে বাৰে কৰিবৰ দৰকাৰ হয়। ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে উদ্দীপক প্ৰতিক্ৰিয়াৰ মাজত সংযোগ অতি শক্তিশালী কৰি তোলে। যিকোনো কাম আমি যেতিয়া পুনৰাবৃত্তি কৰোঁ, ৰিপিট কৰোঁ, তেতিয়া কি হয়, উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ অতি শক্তিশালী কৰি তোলে। আমি কামটো ভালকৈ কৰিব পাৰোঁ। যেতিয়া কাম এটা সঘনে কৰা হয়, ই সহজ আৰু শক্তিশালী হৈ পৰে। হয়, সকলোৱে জানে, যেতিয়া আমি এটা কাম বাৰে বাৰে কৰিম, সেই কামটো আমাৰ কি হ'ব, সহজ হৈ যাব আৰু সেই কামৰ প্ৰতি আমি ষ্ট্ৰং হৈ যাম। তেতিয়া আমাৰ লগত সেই কামটো কোনেও কৰিব নোৱাৰিব। এতিয়া ক্ৰিকেটাৰ এজনে বাৰে বাৰে দিনে দিনে ক্ৰিকেট খেলি ডেইলি প্ৰেক্টিছ কৰিছে, কৰি ভাল খেলুৱৈ হৈ গৈছে। কোনোবা এজন গান গাইছে, সদায় গান গাই তেওঁ বহুত ভাল গায়ক হৈ গৈছে। ঠিক তেনেদৰে যিকোনো কামত আমি প্ৰেক্টিছ নকৰিলে কি হ'ব, আমি সেই কামটোৰ প্ৰতি শক্তিশালী বা সেই কাম
হ'ব নোৱাৰোঁ আৰু সেই কামটো আমাৰ কাৰণে টান হৈ পৰিব। শিক্ষণ অভিজ্ঞতাক অনুশীলনৰ দ্বাৰা স্থায়ী ৰূপ দিব পাৰি। এক খুব ইম্পৰ্টেণ্ট পইণ্ট হয় যে যিকোনো শিক্ষণ অভিজ্ঞতা আমাৰ আছে, সেই শিক্ষণ অভিজ্ঞতাটো যেতিয়া আমি অনুশীলন কৰিম, বাৰে বাৰে প্ৰেক্টিছ কৰিম, প্ৰেক্টিছৰ দ্বাৰা কি হ'ব, তাক আমি স্থায়ী ৰূপ দিব পাৰিম, পাৰ্মানেণ্ট হৈ যাব আমাৰ মাজত। আৰু যদি আমি নকৰোঁ, আমি কেতিয়াও স্থায়ী ৰূপ দিব নোৱাৰিম। শিক্ষণ অভিজ্ঞতা অনুশীলনৰ অভাৱত বিলুপ্ত হ'ব পাৰে। আৰু এটা কথা মনত ৰাখিব, আৰু শিক্ষণ অভিজ্ঞতা যদি আমাৰ অনুশীলন নাথাকে, আমাৰ প্ৰেক্টিছ নাথাকে, লাহে লাহে বিলুপ্ত হৈ যাব, নাইকিয়া হৈ যাব, সেই বস্তুটো আমি পাহৰি যাম বা কৰিব নোৱাৰা হৈ যাম। অনুশীলনৰ নীতিক দুটা ভাগত বিভক্ত কৰা হৈছে, ব্যৱহাৰৰ নীতি আৰু ব্যৱহাৰৰ নীতি, ল অফ ইউজ এণ্ড ল অফ আনইউজ। আটাইতকৈ সহজ, যিকোনো বস্তু আমি যিটো ব্যৱহাৰ বাৰে বাৰে যদি আমি সেই বস্তুটোক প্ৰেক্টিছ কৰি থাকোঁ, অনুশীলন কৰি থাকোঁ, সেয়া আমি এক্সপাৰ্ট হৈ যাম। আৰু যিকোনো বেয়া অভ্যাস আমি এৰিবলৈ আমি কি কৰিব লাগিব, অব্যৱহাৰৰ নীতি অৱলম্বন কৰিব লাগিব। এতিয়া অনুশীলনৰ নীতিৰ শৈক্ষিক বিশেষত্ব কিছু জানি ল'ম। এডুকেশ্যনেল ইমপ্লিকেশ্যন অফ ল অফ এক্সাৰচাইজ। অনুশীলনৰ দ্বাৰা শিক্ষাৰ্থী স্পষ্টকৈ পাঠটো বুজিব পাৰে। মানে কি হয়, এবাৰ পাঠ পঢ়িলে আমি কেতিয়াবা কি কৰোঁ, বুজি নাপাওঁ, কিন্তু যেতিয়া আকৌ পঢ়োঁ, বাৰে বাৰে পঢ়োঁ, 2-3 বাৰ ৰিপিট কৰাৰ পিছত আমি কি কৰোঁ, এটা যিকোনো বস্তু কনচেপ্ট এটা হওক বা যিকোনো পাঠ হওক স্পষ্টকৈ আমি বুজিব পাৰোঁ। অনুশীলনৰ দ্বাৰা শিকাৰুৰ কৌশল, কৰ্মদক্ষতা আৰু হস্ত নিপুণতা বৃদ্ধি হয়। আমাৰ কি হয়, অনুশীলনৰ দ্বাৰা এইকেইটা বস্তু আমাৰ বৃদ্ধি হয়। শিক্ষকে ভাল অভ্যাস গঠন কৰিব পাৰে আৰু সুচৰিত্ৰ গঠন কৰে আৰু সুচৰিত্ৰ এজন ভাল মানুহ সৃষ্টি কৰে। আৰু অভ্যাসটো খুব ডাঙৰ বস্তু। এই অনুশীলনো কিন্তু অভ্যাস, আপুনি কনফিউজ নহ'ব যে শিক্ষকে আমি কি কৰোঁ, যেতিয়া শিক্ষক হ'ম তেতিয়া আমি শিক্ষাৰ্থীক ভাল অভ্যাস গঠন কৰি তুলিব পাৰিম। আমি সেই কামটো আমি সহজে কৰিব পাৰিম। আৰু ভাল কামৰ অভ্যাস গঠন হ'লে কি হ'ব, সু অভ্যাস হ'ব, আৰু সু অভ্যাসে সদায় সুচৰিত্ৰ গঠন কৰে। আৰু আমি কি জানো, সুচৰিত্ৰ এজন ভাল মানুহৰ সৃষ্টি কৰে। এতিয়া লাষ্ট নীতি আছে, এইটো ফলাফলৰ নীতি, যাক অসমীয়া আৰু এটা ভাষাত পৰিণামৰ নীতি বুলি কোৱা হয়, বা ইংলিছত ল অফ ইফেক্ট কোৱা হয়। এতিয়া আমি কওঁ, যদি আমি কিবা এটা কাম কৰি আছোঁ, বাৰে বাৰে কৰি আছোঁ, কামৰ আমি একো ৰিজাল্ট নাপাওঁ, ফল নাপাওঁ, তেনেহ'লে আমি কামটো কৰি ভাল নাপাম বা কাম কৰিবলৈ ইচ্ছা নাযাব। কিন্তু যেতিয়া আমি সেই কামৰ ফল পাম, আমি ভালকৈ পঢ়িছোঁ, গোটেই বছৰটো পঢ়িছোঁ, পৰীক্ষাত কি ভাল মাৰ্কছ পাইছোঁ, তেনেহ'লে আমাৰ আৰু পঢ়াত মন লাগিব। কিন্তু ইমান ভালকৈ পঢ়িছোঁ, কষ্ট কৰি আছোঁ, আমি যদি পৰীক্ষাত ভাল নম্বৰ নাপাওঁ, আমি ডিম'টিভেট হৈ যাওঁ আৰু আমাৰ পঢ়িবলৈ মন নোহোৱা হৈ যায়। শিক্ষণৰ এই নীতিৰ মতে শিক্ষণ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। এই নীতিৰ মতে কি কৰে, শিক্ষণটো ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। যদি কোনো কাৰ্যৰ ফলাফল সন্তুষ্টজনক হয়, শিক্ষাৰ্থীয়ে তাক পুনৰ কৰিবলৈ উৎসাহিত হয়। কোনো ছাত্ৰ ছাত্ৰী কিবা এটা কাম কৰিছে আৰু সেই কামৰ ফলাফল, ৰিজাল্টটো যদি ছেটিছফাইড হয় ষ্টুডেণ্টজনে, এই শিক্ষাৰ্থীয়ে তাক আকৌ কৰিবলৈ চেষ্টা কৰিব। সেইকাৰণে আমি ক্লাছৰুমত কি কৰিব লাগে, যেতিয়া ষ্টুডেণ্ট বা ষ্টুডেণ্টক আমি কুৱেশ্যন কৰোঁ টিচাৰে, তেতিয়া কি হয়, ষ্টুডেণ্টে এনচাৰ দিলে আমি তাক ভেৰি গুড বুলি ক'ব লাগে, থেংক ইউ বুলি ক'ব লাগে। তেতিয়া কি হয়, ষ্টুডেণ্টজনে সন্তুষ্ট হয় আৰু তাক বাৰে বাৰে এনচাৰ দিব উৎসাহিত হয়, যে আকৌ এনচাৰ দিম, ছাৰে কিবা ক'লে এনচাৰ দিম। বা আমি ৰিৱাৰ্ড দিব লাগে, যে এবাৰ ইণ্টাৰেষ্টত যোনে ফাৰ্ষ্ট আহিব তাক মই এটা ভাল ধুনীয়া কলম দিম। এই নীতি সন্তুষ্টি আৰু অসন্তুষ্টিৰ নীতি বোলা হয়, ল অফ ছেটিছফেকশ্যন এণ্ড ল অফ ডিছছেটিছফেকশ্যন। এইটো মনত ৰাখিব যে ফলাফলৰ নীতিৰ আৰু নাম হ'ল কি, সন্তুষ্টি আৰু অসন্তুষ্টিৰ নীতি। আৰু ইয়াক কি হয়, বেদনাৰ নীতি বা আনন্দৰ নীতি বুলি কোৱা হয়। এই নীতিক পুৰস্কাৰ আৰু শাস্তি সম্পৰ্কীয় নীতি বুলি কোৱা হয়, ল অফ ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট। ফলাফলৰ নীতিৰ শৈক্ষিক বিশেষত্ব আমি আলোচনা কৰিম এতিয়া। পুৰস্কাৰ আৰু স্বীকৃতি বা প্ৰশংসাই শিক্ষণৰ বাবে শিক্ষাৰ্থীক উৎসাহিত কৰে। যেতিয়া আমি পুৰস্কাৰ দিওঁ, স্বীকৃতি দিওঁ, মানে তুমি পঢ়াত বহুত ভাল, তুমি চোকা, স্বীকৃতি দিলোঁ, তেতিয়া সি আৰু কি হ'ব, পঢ়াৰ প্ৰতি উৎসাহিত হ'ব। পুৰস্কাৰ দিলোঁ, প্ৰাইজ দিলোঁ, আৰু কি হ'ব, আৰু উৎসাহিত হ'ব। প্ৰশংসা কৰিলোঁ, বা তুমি ধুনীয়াকৈ ক'ব পাৰিছা দেই, তেতিয়া সি নেক্সট টাইম আৰু কি হ'ব, ক'ব চেষ্টা কৰিব। শাস্তি যথাসম্ভৱ পৰিত্যাগ কৰিব লাগে, কাৰণ শাস্তিয়ে নেতিবাচক ফলৰ সৃষ্টি কৰে। আমি শাস্তিটো যথাসম্ভৱ পৰিত্যাগ কৰিব লাগে। আৰু নেতিবাচক শব্দৰ অৰ্থ হ'ল নেগেটিভ। শাস্তি দিলে কি হয়, ষ্টুডেণ্টে মনত দুখ লাগে, লাজ পায়, আৰু লাজ পাই কি কৰে, কিছুমানে কয় মই নকৰোঁৱে, চাওঁ কি হয়, মোক লাজ দিলে। তো শাস্তি আমি কি কৰিব লাগে, পৰিত্যাগ কৰিব লাগে। শিক্ষকে শ্ৰেণীত সদায় আনন্দমুখৰ পৰিৱেশেদি সৃষ্টি কৰিবলৈ যত্ন কৰিব লাগে। যত্ন কৰিলে কি হয়, ষ্টুডেণ্টবোৰ লাহে লাহে কি হয়, উৎসাহিত হয় আৰু উত্তৰ দিবলৈ বা যিকোনো কামত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক হয়। এতিয়া আমি পঢ়িম শিক্ষণৰ তথ্য বা লাৰ্ণিং থিয়ৰিজ। লাৰ্ণিং থিয়ৰিজ আচলতে আমি 4টা পঢ়িব লাগিব।
সংযোগবাদ, অনুবন্ধনবাদ, সামগ্ৰিকতাবাদ আৰু গঠনবাদ। এই থিয়ৰিকেইটা ক'ৰ পৰা আহিছে? সেই আমি যে শিক্ষণ পদ্ধতি পঢ়িছিলোঁ, সেই ভুল প্ৰচেষ্টা পদ্ধতি, অনুবন্ধন পদ্ধতি আৰু কি অন্তদৰ্শন পদ্ধতি, সেই এক্সপেৰিমেণ্ট কেইটাৰ পৰা এক্সপেৰিমেণ্ট কৰি কি কৰিছে, এই থিয়ৰিকেইটা তাৰ পৰা লৈ আহিছে। বলক আমি থিয়ৰিকেইটা চাওঁ। সংযোগবাদৰ তত্ত্ব আচলতে কি? আপুনি চাইছে যে থৰ্ণডাইকে কি কৰিছে, এটা মেকুৰী আৰু মাছৰ লগত এটা পৰীক্ষা কৰিছে। সেই পৰীক্ষা কৰি এই তত্ত্বটো বা এই থিয়ৰিটো আগবঢ়াইছে। ইয়াক ইংলিছত কানেকশ্যনিজম থিয়ৰি অফ লাৰ্ণিং বুলি কোৱা হয়। এই তত্ত্ব আগবঢ়াইছিল আমেৰিকাৰ প্ৰখ্যাত মনোবিজ্ঞানী এডৱাৰ্ড লি থৰ্ণডাইকে। থৰ্ণডাইক মনোবিজ্ঞানীৰ পিতৃ বুলিও কোৱা হয়। থৰ্ণডাইকক কি হয়, মনোবিজ্ঞানিক শিক্ষাৰ পিতৃ বুলিও কোৱা হয়। এই পৰীক্ষা মেকুৰীৰ ওপৰত কৰিছিল। এই তত্ত্বক এছাৰ থিয়ৰি বুলিও কোৱা হয়। মনত ৰাখিব। 1898 চনত এনিমেল ইণ্টেলিজেঞ্চ নামৰ গ্ৰন্থখনত এই তথ্য প্ৰকাশ কৰিছিল। তেওঁৰ মতে মানুহে প্ৰথমে ভুল কৰে আৰু লাহে লাহে ভুলৰ পৰিমাণ কমে আৰু শুদ্ধটো দৃঢ় হয়। লাহে লাহে কি হয়, তেওঁ কি এই থিয়ৰিৰ মতে কি কৈছে যে মানুহে লাহে লাহে ভুলৰ পৰিমাণ কমি যায় আৰু শুদ্ধটো লাহে লাহে হৈ যায়। শিক্ষণ হৈছে উদ্দীপক আৰু উদ্দীপনৰ ফলাফল। প্ৰাথমিক বিদ্যালয়ত শিশুৱে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে শিকে। আৰু থৰ্ণডাইকে কি দিছিল, তিনিটা মুখ্য নীতি দিছিল, যি নীতি আমি অলপ আগত পঢ়িলোঁ। নীতিকেইটা হ'ল ফলাফলৰ নীতি, প্ৰস্তুতিৰ নীতি আৰু অনুশীলনৰ নীতি। তাৰপিছত আমি পঢ়িম অনুবন্ধনবাদ তত্ত্ব। অনুবন্ধনবাদ তত্ত্ব কি? যাক SSR থিয়ৰি বুলিও কোৱা হয়। SS মানে কি দিছে, দুটা ষ্টিমুলাছ মানে কি হৈছিল, সেই আপুনি মনত কৰক যে কুকুৰক কি কৰিছিল, খাদ্য দিছিল আৰু লগতে কি কৰিছিল, ঘণ্টা বজাইছিল। তাতে কি হৈছিল, ষ্টিমুলাছ বা উদ্দীপক দুটা আছিল, এটা হ'ল খাদ্য আৰু এটা ঘণ্টা, আৰু ৰেছপন্স আছিল। গতিকে তাক SSR থিয়ৰি বুলিও কোৱা হয়। অনুবন্ধনবাদৰ তত্ত্ব বা অনুবন্ধনবাদৰ থিয়ৰিক আমি দুই ভাগত ভগাব পাৰোঁ। এটা হ'ল মৌলিক অনুবন্ধন আৰু এটা হ'ল ক্ৰিয়াত্মক অনুবন্ধন। মনত ৰাখিব, মৌলিক অনুবন্ধনক আৰু তিনিটা নামেৰে জনা যায়, যাক পৰম্পৰাগত অনুবন্ধন, অভিৰোচকবিহীন অনুবন্ধন বা পেভলভৰ অনুবন্ধন বুলিও কোৱা হয়। আৰু ক্ৰিয়াত্মক অনুবন্ধনক ব্যৱহাৰিক অনুবন্ধন বা স্বতঃক্ৰিয়ামূলক অনুবন্ধন। যদি এই ইমানকেইটা নাম থকাৰ বাবে আপোনাৰ কনফিউজন হয়, আপুনি চিম্পলি কি কৰিব, অসমীয়া নামটো বাদ দি ইংলিছ নামটো মনত ৰাখিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ লগে লগে আপুনি কি হ'ব, ইংলিছ পাৰ্টটো চাই ল'ব এবাৰ। কিয়নো আপোনাক মৌলিক অনুবন্ধন নিদি অভিৰোচকবিহীন অনুবন্ধনো দিব পাৰে। যদি আপুনি মনত ৰখাত অসুবিধা হয়, তেনেহ'লে আপুনি ইংলিছ নেম, ক্লাছিকেল কণ্ডিশ্যনিং আৰু অপাৰেণ্ট কণ্ডিশ্যনিং, এই দুটা বস্তু মনত ৰাখিব। এতিয়া চাওক, আমি মৌলিক অনুবন্ধনটো চাম। মৌলিক অনুবন্ধন চোৱাৰ লগে লগে আমি সেই আগৰ আমি কি পাইছিলোঁ, যে অনুবন্ধনৰ যি প্ৰক্ৰিয়া আছিল তালৈ মন কৰিম। তাতে কি হৈছিল, যে অনুবন্ধনৰ আগত অনুবন্ধনহীন উদ্দীপক আৰু অনুবন্ধনহীন প্ৰতিক্ৰিয়া হৈছিল। তাৰমানে মাংস দিছিল কুকুৰক বা খাদ্য দিছিল আৰু কুকুৰৰ জিভাৰ পৰা পানী ওলাইছিল। তাতে কোনো বেলেগ তৃতীয় উদ্দীপকৰ লগত সংযোগ স্থাপন হোৱা নাছিল। কিন্তু যেতিয়া অনুবন্ধনৰ সময় আছিল, চাওক, অনুবন্ধনহীন উদ্দীপক, কৃত্ৰিম উদ্দীপক আৰু অনুবন্ধনহীন প্ৰতিক্ৰিয়া কৰিছিল। তাৰমানে মাংস, ঘণ্টা একেলগে মাংস দিছিল বা খাদ্য দিছিল আৰু কি কৰিছিল, ঘণ্টা বজাইছিল। তেতিয়া কি হৈছিল, কুকুৰৰ মুখৰ পৰা লালটি ওলাইছিল। চাওক, মাংসটো কি হৈছিল, অনুবন্ধনহীন, তাৰ লগত কোনো বন্ধন বা সংযোগ নাই। আৰু কৃত্ৰিম উদ্দীপক আছিল ঘণ্টা, আৰু প্ৰতিক্ৰিয়া কৰিছিল কি, কুকুৰে। কুকুৰো কাৰো লগত কি হৈছিল, অনুবন্ধন হোৱা দেখা নাছিল। কিন্তু যেতিয়া এই বস্তুটো ৰিপিটেশ্যন কৰা হৈছিল অনুবন্ধনৰ পিছত, অনুবন্ধনযুক্ত উদ্দীপক মাত্ৰ বেল বজাইছিল বা ঘণ্টা বজাইছিল, আৰু কি হৈছিল, অনুবন্ধনযুক্ত প্ৰক্ৰিয়া হৈছিল। সেই ঘণ্টাৰ লগত যি সংযোগ হৈ লালটি ওলাল কুকুৰৰ, তাক অনুবন্ধনযুক্ত প্ৰতিক্ৰিয়া বুলি কোৱা হৈছিল। মৌলিক অনুবন্ধনটো আপুনি বুজি পালে। চাওক, এই তত্ত্বৰ জনক হ'ল আইভান পেভলভ। তেওঁ কুকুৰৰ ওপৰত পৰীক্ষাটো কৰিছিল। এটা নিৰ্দিষ্ট উদ্দীপকে এটা নিৰ্দিষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰে। স্বাভাৱিক উদ্দীপকক কৃত্ৰিম উদ্দীপকলৈ ৰূপান্তৰিত কৰিলে প্ৰতিক্ৰিয়া একে থাকে। ইয়াৰ পৰা আমি কি বুজি পালোঁ, যে স্বাভাৱিক উদ্দীপক কৃত্ৰিম উদ্দীপকলৈ ৰূপান্তৰিত কৰিলেও প্ৰতিক্ৰিয়া একে থাকে। এই বস্তুটো আপুনি ইয়াতে মনত ৰাখিব। তাৰপিছত আমি কি পঢ়িম, ক্ৰিয়াত্মক অনুবন্ধন বা অপাৰেণ্ট কণ্ডিশ্যনিং বুলিও কোৱা হয়। ইয়াক স্কিনাৰ থিয়ৰি বুলিও কোৱা হয়। এইটো মনত ৰাখিব। এই বক্সটো আপুনি দেখা পাইছে, সেই বক্সটোৰ নাম হ'ল স্কিনাৰ বক্স। মনত ৰাখিব, ইয়াৰ পৰা কুৱেশ্যন
অহাৰ সম্ভাৱনা থাকে। এই বক্সটোলৈ আপুনি মন কৰক, এটা বক্স ৰাখিছে, সেই বক্সটোত কি কৰিছে, এটা এন্দুৰ ৰাখি থৈ দিছে আৰু সেই বক্সটোৰ বাহিৰত এটা এনেকুৱা ছিষ্টেম কৰি থৈছিল যে এটা ফুটা আছিল, সেই ফুটাৰে খাদ্য ভিতৰলৈ পৰিব পৰা সুবিধা কৰি ৰাখিছিল আৰু তাতে এটা এনেকুৱা ছুইচ টাইপ, এই যি য়েল্ল' কালাৰ দি থৈছে, তাতে টাচ হ'লে কি হ'ব, এটা লিভাৰ তাতে দি আছিল, তাতে টাচ হ'লে কি হ'ব, এটা খাদ্যৰ দানা সেই বক্সটোৰ মাজত আহি পৰিব। ইয়াতে কিন্তু মেকুৰীয়ে নাজানিছিল যে তাতে টাচ হ'লে খাদ্যৰ দানা পৰিব। ইয়াতে কোনো উদ্দীপক আগতে দিয়া হোৱা নাছিল। কি কৰিছিল, তলত এটা ইলেক্ট্ৰিক গ্ৰিড ৰখা আছিল। সেই ইলেক্ট্ৰিক গ্ৰিডৰ ফলত কি কৰিছিল, মেকুৰীয়ে লৰচৰ কৰিবলৈ বাধ্য হৈছিল, মানে জঁপিয়াবলৈ তাৰ পৰা তত যাবলৈ বাধ্য কৰাইছিল। তাৰপিছত কি দেখা গ'ল, মেকুৰীয়ে জঁপিয়াই মানে তাৰ পৰা তালৈ গওঁতে হঠাতে কি হ'ল, সেই লিভাৰটোত টাচ হ'ল। টাচ হোৱাৰ লগে লগে কি হ'ল, খাদ্য এটা দানা তালৈ পৰিল। মেকুৰীয়ে দেখা পাই, কি দেখোন খাদ্য। মেকুৰীয়ে খালে, ভাল পালে। মেকুৰীয়ে এতিয়া গম পোৱা নাছিল যে সেই লিভাৰটোত টাচ কৰিব লাগে। তাৰপৰা মেকুৰী কি কৰিলে, আকৌ লাহে লাহে আকৌ দৌৰাদৌৰি কৰি আকৌ কি হ'ল, আকৌ এবাৰ তাতে টাচ হ'ল, আকৌ খানা পৰিল। তো এনেকৈ কি হ'ল, উদ্দীপকটো প্ৰতি এটা তাৰ ৰিলেশ্যন হৈ গ'ল। চাওক এই তত্ত্ব কি কৈছে, তাৰপিছত আমি চাই লওঁ। এই তত্ত্ব আমেৰিকাৰ মনোবিজ্ঞানী B.F. স্কিনাৰে আগবঢ়াইছিল। এই তত্ত্বক RS থিয়ৰী বুলিও কোৱা হয়। ইয়াতে লিখা নাই, মই কৈ দিছোঁ। মানে আগতে কি হৈছিল, SR থিয়ৰী, কিন্তু এইটো RS থিয়ৰী বুলি কোৱা হয়, কিয়নো ৰেছপন্স, প্ৰতিক্ৰিয়া আগত হৈছে আৰু ষ্টিমুলাছ বা উদ্দীপক পিছত আহিছে। এই পৰীক্ষা নিগনিৰ ওপৰত আছিল। ফলাফলৰ দ্বাৰা প্ৰতিক্ৰিয়া নিয়ন্ত্ৰিত হয়। তাৰ ফলাফল পোৱাৰ পিছতহে কি হৈছে, প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। ফলাফলৰ ওপৰত ক্ৰিয়া নিৰ্ভৰ কৰে, দৃঢ়ীকৰণ ধাৰণাৰ লগত জড়িত। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, যদি কিবা কনচেপ্ট পাইছে, তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।